নাচবো গাবো বাকি এইবিলাক যে কৰি থাকা কিবা কিবি এটা ডাইলগ দিছিল নহয় শিখৰ শিখৰ খাৱা সেইটো কথা মোৰ ভাল লাগছিল কিন্তু তামাম তই দেখোন শিখৰ নাখা কেইখন তোৰ স্কুটি আছে হয় না গতিকে তোমাৰ অকণমান কোৱা তোমাৰ কথাও কোৱা আৰু অকণমান ডাইলগ চাইলগ কমেডি অকণমান কোৱা আগলৈ যোৱা ফালা আৰু যি ফালা অকণমান সময় দিছোঁ তোমাক নমস্কাৰ সকলোকে আৰু আপোনালোকে যিহেতু বিহু চাম বুলি ৰখি আছে মই এটা কথা ভাবছো যি আমি বিহুটো আগে নাচিলাও নেকি আগে বিহুটো নাচিলাও তাৰপিছত আপোনালোকক দুটামান প্ৰশ্ন সুধিম আপোনালোকে মোক প্ৰশ্ন সুধিব এটা বুদ্ধিও কৰিব পাৰে বিহু নাচাৰ পিছত ক'ব মোৰ তামান ভাগৰ লাগছে বিহু নাচি উঠি কথা ক'ব পাৰি নেকি এনেকৈ যদি কওঁৱে বিহু নাচি উঠি কথা কোৱা শক্তি মোৰ আছে বাকী মই নাচলো আপোনালোকে দেখা পালা এতিয়া মোৰতো ভাগৰ লাগছি লাজে লাগে ভাগৰ লাগা বুলি ক'বা অলপ আগে একে ক'লো মই অলপ খাতৰা চলি বুলি ভাগৰ ইমানো লগা নাই ইমানো দুৰ্বল চলি নহয় মই দুৰ্বল নহয় কিন্তু খিনে গেছো ৰ'ব আপোনালোকে এটা বস্তু দেখি আছো এই চলাটো মোক এক আগত দিনা দিছিল আমাৰ দলৰ পৰা যেতিয়া দলৰ পৰা চলাটো দিছিল একদম টাইট হৈছিল এতিয়া দেখছি না বিহু মাৰতে মাৰতে কিমান খিনে গেছো মই চলা কেনে হলম হলম গৈছে খিনে গেছো আপোনালোকে মোৰ কাৰণে পিঠা লাড়ু আনছি না বনাইছি যদি আনা নাই ঠিকে কৈছে এটা কমিটি দিছি দিয়ক খাইছো বাকী মই আপোনালোকক দুটামান প্ৰশ্ন সুধিছিলো আপোনালোকে উত্তৰ দিব পাৰিব না পাৰিব দেখোন কওক এক মাহত কিমান দিন খাই কৈছি 30 দিন বুলি 30 দিন আপোনালোকৰ কেলেণ্ডাৰখন কৰিব লাগে না ভুলকে দেখা আছে কেইদিন আপোনালোকৰ ফালে এক মাহত 28 দিন 31 দিন মোৰ মতে কওঁ না এক মাহত 12 দিন কেন নহয় নেকি নহয় যদি এক মাহত 12 দিন নহয় তেতিয়াহ'লে আমাক ধুন টিউচন ছাৰে 12 দিন টিউচন কৰি এক মাহৰ ফিজ লৈ কিয় লৈ গতিকে মই সিদিনা কি কৈছোঁ পৰীক্ষাত এক মাহত 12 দিন লিখি থৈছোঁ কিয় গম পাই না কাৰণ আমাক 12 দিন টিউচন কৰে তাৰপিছত মোক ছাৰে মাতি দিছে আপলে এক মাহত 12 দিন শিকিছিলোঁ মই যদি এক মাহত 12 দিন নহয় তেতিয়াহ'লে আপুনি 12 দিন টিউচন কৰি এক মাহৰ ফিজ লয় মাষ্টৰৰ মাত বল নহয় গে আজি শুক্ৰবাৰে না যোৱা শনিবাৰে যোৱা ৰবিবাৰে গধূলা টিউচন ছাৰে মোক গদ্য গালি দিছোঁ মই গালি দিছোঁ ছাৰক কিয় গম পাই না মই শনিবাৰে টিউচন গৈছোঁ টিউচন যাই ছাৰক দেখা পাই মই পাগলা হৈ গ'লোঁ ছাৰে হাফ পেণ্ট পিন্ধি দিছিল মই ছাৰক ক'লোঁ ছাৰ কি কথা আজি দেখোন আপুনি ঘৰত হাফ পেণ্ট পিন্ধি আছে ছাৰে মানে এনে গামচা বা সেই লং পেণ্ট পিন্ধি থাকে ছাৰ মানুহ না মই ক'লোঁ আজি দেখোন হাফ পেণ্ট পিন্ধি আছে ছাৰে মোক কৈ থকা ক'লা আজি কি বাৰ মই কৈছোঁ শনিবাৰ শনিবাৰ কাৰণে চব হাফ না কলেজ হাফ স্কুল হাফ অফিচ হাফ সেইকাৰণে হাফ পেণ্ট পিন্ধছোঁ মই কৈছোঁ ঠিকে আছে দিয়ক তাৰপিছত কৈছি টিউচন শেষ যা আজি মানে টিউচন কৰিলোঁ পঢ়িলোঁ টিউচন শেষ যা আজি যা ঘৰত যা মই ঘৰত আহিলোঁ ৰবিবাৰে গধূলা ফোন মাৰছি তই আজি ৰাতিপুৱা 10টা বজাত কিয় টিউচনত নাহিলি মই কৈছোঁ আজি ছাৰ কি বাৰ কৈছি ৰবিবাৰ মই কৈছোঁ আজিতো চব বন্ধ স্কুল কলেজ চব বন্ধ আজি বা আপুনি কি পিন্ধি থাকে গেৰাণ্টিটো নাই আজি বা টিউচনত গেলি মই কি দেখা পাওঁ ভগৱানেহে জানে মই সেইকাৰণে আজি টিউচনত নেগিলোঁ বুলি কৈছোঁ ছাৰে পিছত আৰু মা দেউতাৰ লগত আলোচনা কৰিলা বাকী এটা কথা হৈছে ৰ'ব মোৰ ভয়ে লাগছে আপোনালোকৰ মাত বল নহয় গৈছে মই আপোনালোকৰ মুখৰ পৰা মাত ওলাওঁ নেকি আপোনালোকক দুটামান প্ৰশ্ন সুধিব লগা আছিল এটা এইবাৰ মেট্ৰিক কোনে কোনে দিছি মেট্ৰিক দিয়া না ক'ত হাত দাঙচোন তুমি দিছ আৰু একজনে এইজন ফাৰ্ষ্ট ডিভিজন নাই বেছি ফাৰ্ষ্ট ডিভিজন এটা কথা কওঁ মেট্ৰিক কাৰণে ফাৰ্ষ্ট ডিভিজন পাইছি যেতিয়া হাই ছেকেণ্ডাৰীৰ ফাইনেল দিব প্ৰেমত পৰি কেনে এনেকুৱা কিবা হাই ছেকেণ্ডাৰীটো পাছ কৰিলি ফাৰ্ষ্ট ডিভিজন প্ৰেমত মৰা নাই না ক্লাছ 10 সেইকাৰণে ফাৰ্ষ্ট ডিভিজন পাইছি বাকী ইংলিছত লেটাৰ কোনে কোনে পাইছি কাই বনাই ইংলিছ জানা মানুহ নাই নেকি ইয়াতে বাকী বাইদেউ আপুনি আহকচোন নহয় মই কিবা এটা সুধিব খুজিছিলোঁ
মানে আপনি ইংলিশ অলপ হলেও জানে? মই নাজানো। অলপ নাজানে? মই স্কুলতে যাওঁ নাই, মাইডিয়াৰে মোক স্কুলতে দিয়া নাই, মই জানি। মই কিবা এটা সুধবা উঠিলো, মই নাজানো। তথাপিও সুধো নেকি? সোধা। ৰাইজে হলেও উত্তৰ দিব, আপুনি নাজানে কিয়? মই নৰো দে। মানে? মই এনে চবে আদেৰি বুলিয়ে জানে। আদেৰি। মই এটা মানে অসমীয়াত বাক্য কওঁ, সেইটো আপুনি ইংলিছত ক'ব লাগে। পাৰব না? নৰো। এনে ট্ৰাই কৰক। নালগে, মই ক'লে কেনেকৈ হ'ব মজাটো? তেখেতসকলক ক'বা দে, তেতিয়াহে হ'ব। আপুনিও ক'ব আৰু ৰাইজেও ক'ব, হ'ব না? মই নকওঁ, তেখেতসকলক ঠেলি দিছো মই। আপুনিও শুনক, মই এটা অসমীয়াত বাক্য কওঁ, আপোনালোকে সেইটো ইংলিছত ট্ৰান্সলেশ্যন কৰি দিব লাগে। মানে মই ইংলিছটো বেছি নাজানো, মানে পৰীক্ষাত আহিব, এইটো মোক মাষ্টৰে কৈছে, তই এইটো ট্ৰান্সলেশ্যন কৰিবি। মানে কি গম পাই না? মই অসমীয়াত বাক্যটো কওঁ ৰ'ব। ৰত্নে হাতৰ ধুকনাৰ বেৰাৰ উপাধি কেঞ্জুলকা আখৰ লেও লেওকে ভাগে যাই আছে, আৰু ৰত্নে হাতৰ চোতালত বহি ৰত্নের ফুল খেলাকে তেল তেলকে সাদা মারি চাই আছে। এইটো মোক ইংলিছত ট্ৰান্সলেশ্যন কৰি দিব লাগে। আপনি পারবো না? কাম নাই। আপনারা পারবো না? আপনি পারবো নাকি? কাম নাই।